Hello everyone, welcome back to my channel. I know a recipe video লৈ আহিলে আপোনালোকৰ মাজলৈ আশা কৰো সকলোৱে যাতে ভালে আছে। থাম্বনেইলটো দেখি নিশ্চয় গম পাইছেই চাগে ন কি বনাই আছো। তো এইফালে চপাৰটোতে মাৰি চালো মাংসখিনি ভালকে ধুই। তো এনেকে মিহিমিহিকে কাট খালে তাতে এতিয়া মই জলকীয়া পিয়াজটো এনেকে মাৰি লম চপাৰত। এছক ইমান মিহিকে কাট খালে আৰু এইফালে মই থেতালি লৈছিলো আদা। কাৰণ মমৰ যোনটো জুচি ফ্লেভাৰ আহে আদাটো দিলেহে আহিব অকমান বেছিকে দি দিব মই 1 চামুচ ভৰ্তি এনেকে দি লৈছো তাৰ পিছত কেৰাহী এখনত অকমান ৰিফাইন তেল দিছো আৰু তাত আদাখিনি প্ৰথমে দি ভালকে লৰাই লৈছো যাতে আদাৰ ফ্লেভাৰটো এৰক তো ইয়াৰ পিছত পিয়াজখিনি দি দিম জলকীয়া আৰু পিয়াজ ভালকে দি লৰাই লম আৰু লাষ্টত মাংসখিনি দি দিম আৰু ভালকে মিক্স কৰি এনেকে লৰাই লম তেল বেছি নিদিব একদম অকমান তেল দিব জাস্ট মানে মাংসটো হিজি গলে হেতু হৈ যাব আৰু ফিলিংটো মমৰ কাৰণে তো দেখিছে ন মাংসখিনি গোটাই পাতি গৈছিলে কিন্তু একদম মিহিমিহিকে চপাৰত মাৰিছো আপোনালোকে কটাই দিয়ে কাটি ল'ব সৰু সৰু পিচকে মই জাস্ট ট্ৰাই কৰি চালো কাট খাই নে নাখায় তো ধুনীয়াকে কাট খাইছে এতিয়া ভালকে লৰাই ইয়াত অকমান জোখৰ পৰিমাণে নিমখ দিম আৰু একো বেলেগ নিদিও জাস্ট নিমখটো দিম আৰু এনেকে লৰাই লম মাংসখিনি হিজিয়ে গৈছে দেখিছে ন কালাৰটো তাৰ পিছত ফিলিংখিনি ঠাণ্ডা হ'বলৈ থৈ দিম এয়া বনি হৈ গ'ল এতিয়া ডোটো বনাম মমৰ কাৰণে তো ইয়াত বাচন এটা লৈ 1 কাপ ময়দা দি লৈছো আপোনালোকে যিমান বনাই হিমান দি ল'ব আৰু অকমান নিমখ দি দিছো আৰু ইয়াত ৰিফাইন তেল দি দিম আৰু নৰমাল পানীৰে গঠি লম যেনেকৈ আমি ৰুটিৰ কাৰণে গঠো যে হেনেকৈ গঠি লম গৰম পানী নিদিব নৰমাল পানী দিলেই হ'ব ইয়াত দেখিছে ন তেল দি পেলাই ইয়াত নৰমাল পানী অকমান দি গঠি লম ঘপককে পানী এগাল ঢালি নিদিব অকমান ঢালি এনেকে মিক্স কৰি থাকিব তাৰ পিছত এফালে মায়ে সৰু সৰুকে বেলি দিছে মমৰ কাৰণে দেখিছে ন তাৰ পিছত মায়ে এফালে বেলে মানে মই ফিলিংখিনি কৰিছোগে এয়া এনেকে কৰি এনেকে শেপ দি ললো 16টা বনিল আৰু মাহতে ক'লে ফ্ৰাইড মোমোছে খাম বুলি আজি তো সেইকাৰণে ফ্ৰাইড মোমোছে বনাব ললো ষ্টিম নকৰো ডাইৰেক্ট তেলতে ফ্ৰাই কৰিম আপোনালোকে ষ্টিম মোমো খাই যদি এনেকে বাচন এটাত তেল লগাই তাত দি পেলাই কুকাৰত অকমান পানী দি কুকাৰৰ পাতি দিব আৰু দুটা সিটি মাৰিব দিব দুটা সিটিৰ পিছত উলিয়াই দিব হৈ যাব ষ্টিম মই ইয়াত ডাইৰেক্ট এনেকে দেখিছে ন তেলতে দি দিছো লৰাই দিছো তাৰ পিছত এনেকে কৰি গুটেকিটা বনাই ললো আৰু আজিৰ ফ্ৰাইড মোমোস ৰেডি হৈ গ'ল ইমানে টেস্টি জুচি হ'ল ন খাবলৈ এবাৰ নিশ্চয় ট্ৰাই কৰি চাব আপোনালোকে বহুত ইজি ষ্টেপ দেখুৱাইছো ৰেচিপিৰ আৰু ভিডিওটো কেনেকুৱা লাগিল জনাব আজি কাৰণে আহিছো দেই ইউটিউবত চাই আছে যদি সাবস্ক্ৰাইব কৰি দিব আৰু ফেসবুকত চাই আছে যদি ফলো কৰি দিব বাই বাই